নমস্কাৰ আজি এই ভিডিঅ'টোৰ থাম্বনেইলটো দেখি চাগে বহুতেই ক্লিকেই নকৰিব কাৰণ অমিতা এটা সাধাৰণ পাচলি যিটো তেনে সহজভাৱে আমি পাওঁ আৰু ইয়াৰ বিষয়ে ক'বলৈ গ'লে হজম কৰাত সহায় কৰে পায়খানা কনষ্টিপেশ্যন ইত্যাদিত সহায় কৰে বুলি সবে জানে আৰু সেইবাবে হয়তো সেই ভাবিয়ে ক্লিক নকৰিব কিন্তু ক্লিক নকৰা সকলৰ বাবে হয়তো লোকচান হ'ব কিয়নো আজি এই ভিডিঅ'টোত আমি হজম কৰাৰ বিষয়ে নহয় তাৰ উপৰিও কেঁচা অমিতাৰ বহুকেইটা বেনিফিটছ যিকেইটা বেনিফিটছ হয়তো বহু লোকে নাজানিব পাৰে সেই বেনিফিটছ কেইটাৰ বিষয়েহে ক'বলৈ ওলাইছোঁ আহকচোন এটা এটাকৈ কেঁচা অমিতাৰ বেনিফিটছৰ বিষয়ে কথা পাতোঁ কেঁচা অমিতাই আমাক প্ৰটিন ডাইজেষ্ট কৰাত সহায় কৰে আপোনালোকে জানিছিলনে বাৰু বহুতে হয়তো জানিছিল কিন্তু গুৰুত্ব দিয়া নাই ভাবকচোন বাৰু আমি কেতিয়াবা মাংস বনালে অমিতা দি দিওঁ হয়তো সোৱাদৰ বাবে আৰু হাঁহৰ লগত কোমোৰা খোৱাৰ বিষয়টো সকলোৱে জানে হয়তো আমি ভাবোঁ এইবোৰ কম্বিনেশ্যন আমি সোৱাদৰ বাবে দিওঁ ময়ো তেনেকেই ভাবিছিলোঁ যেতিয়ালৈকে গম পোৱা নাছিলোঁ ইয়াৰ বেনিফিটছৰ বিষয়ে প্ৰকৃততে আগৰ দিনত কিছুমান মানুহে এনেধৰণে খাদ্যবস্তুবোৰ সংমিশ্ৰণ কৰি বনাইছিল যি আমাৰ হেল্থৰ বেনিফিট কৰে যিহেতু মাংস সদায় প্ৰটিনযুক্ত খাদ্য হয় সেই প্ৰটিন কেতিয়াবা আমাৰ শৰীৰৰ বাবে ডাইজেশ্যন কৰাত কঠিন হয় আৰু ডাইজেশ্যন কৰাত কঠিন হ'লে আমাৰ অপকাৰো হয় আৰু লগতে তাৰ বেনিফিটছখিনিও শৰীৰে এবজৰ্ভ কৰিব নোৱাৰা হয় অমিতা যদি আমি ব্যৱহাৰ কৰোঁ তেনে ক্ষেত্ৰত আমাৰ সেই প্ৰটিন সহজতে ডাইজেষ্ট হোৱাত সহায় কৰে আৰু সেইবাবে হয়তো আমাৰ হাঁহৰ মাংসৰ লগত কোমোৰা ব্যৱহাৰ কৰে বা বিভিন্ন মাংস ব্যঞ্জনৰ লগত অমিতাও ব্যৱহাৰ কৰে আৰু এই অমিতাই প্ৰটিন ডাইজেষ্ট কৰাত সহায় কৰাৰ বাবে আমি মাংস বনালে অলপমান অমিতা দি বনালে হয়তো আমাৰ বাবে বেছি লাভজনক হ'ব যাতে সেই প্ৰটিন আমাৰ শৰীৰৰ বাবে ঠিকমতে পাবলৈ সক্ষম হয় বহুতৰে শৰীৰটো এচিডিক নেচাৰ হৈ গৈ থাকে আৰু এচিডিক নেচাৰ হৈ গৈ থাকিলে এচিডিটিৰ সমস্যা ইনফ্লামেশ্যনৰ সমস্যা গাৰ বিষৰ সমস্যা বিভিন্ন সমস্যাবোৰৰ সৃষ্টি হয় আৰু সেই এচিডিক নেচাৰটো আমি এলকালিন হিচাপে কৰিবলৈ চেষ্টা কৰিব লাগে ইমান ডিটেইলছত বুজিবলৈ নাযাওঁ হয়তো বেছি কঠিন হৈ যাব মাথো বুজি থক যে এচিডিক নেচাৰতকৈ এলকালাইন হিচাপে আমাৰ শৰীৰটো ৰাখিলে আমি হেল্থ বেনিফিটছ কিছুমান পাব পাৰোঁ আৰু সেই এলকালাইন নেচাৰ কৰি ৰাখিবলৈ আমাক কেঁচা অমিতাই বহু ক্ষেত্ৰতে সহায় কৰে লিভাৰ আৰু কিডনি ডিটক্সিফিকেশ্যনৰ বিষয়ে চাগে আপোনালোকে শুনিছে বিভিন্ন ধৰণৰ ঘৰুৱা ড্ৰিংক কিছুমান পোৱা যায় যিবোৰে আমাৰ লিভাৰ বা কিডনি চাফা কৰাত সহায় কৰে আৰু সেই ডিটক্সিফিকেশ্যনতো সহায় কৰে আমাৰ কেঁচা অমিতা যদি আপোনালোকে কেঁচাকৈও খায় বা ভাজি হ'লেও খায় বা খাৰ বনায়ো খায় তেনেধৰণে খালেও আমাৰ লিভাৰ ডিটক্সিফিকেশ্যন আৰু কিডনি ডিটক্সিফিকেশ্যনত সহায় কৰাৰ বাবে লিভাৰ সুস্থ হৈ থাকে আৰু কিডনিৰ বাবেও ভাল হয় কেঁচা অমিতাই আমাৰ ঘাঁ শুকাবলৈও সহায় কৰে আৰু লগতে আমাৰ শৰীৰৰ প্লেটলেটছ কাউণ্ট ইম্প্ৰুভ কৰাটো সহায় কৰে আপোনালোকে শুনিছে চাগে ডেংগুৰ সময়ত অমিতাৰ পাতৰ ৰস খোৱা যায় প্লেটলেটছ কাউণ্ট বঢ়াবৰ বাবে আৰু ঠিক তেনেধৰণে সেই অমিতা গছজোপাতে লগা সেই অমিতাৰো এনেকুৱা কিছুমান গুণ আছে যি আমাৰ উণ্ড হিলিঙত অৰ্থাৎ ঘাঁ শুকুৱাত সহায় কৰে আৰু সেইবাবে কেঁচা ঘাঁ থাকিলে বা কিবা ঘাঁ শুকাবলগীয়া থাকিলে আমি অমিতা ব্যৱহাৰ কৰিব পাৰোঁ আগৰ দিনত আচলতে কেঁচা অমিতাৰ পেষ্টটো কোনোবা জেগাত যদি জ্বলি যায় বা ছাল পুৰি গৈছিল তেনে ক্ষেত্ৰত ব্যৱহাৰ হৈছিল আৰু সি শুকাবলৈ বা সহজতে ভাল কৰিবলৈ সহায় কৰে অৱশ্যে তাক খালেও সেই একেখিনি বেনিফিটছে আপোনালোকে পাবলৈ সক্ষম হ'ব আমি সকলোৱে জানো যে আমাৰ পাকস্থলীৰ ভিতৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়া থাকে যিবোৰে হজম কৰাত সহায় কৰে আৰু লগতে কিছুমান এনেকুৱা বস্তুও থাকে যিবোৰে আমাক অপকাৰ কৰে যেনেকৈ ধৰি লওক পেলু কৃমি এনেকুৱা ধৰণৰ সমস্যাবোৰৰ বহু সৰু ল'ৰা ছোৱালী বা ডাঙৰ মানুহকো অপকাৰ কৰা দেখিবলৈ পোৱা গৈছে পেলু বা কৃমি কমাবৰ বাবে কেঁচা অমিতা বিৰাটেই বেছি উত্তম খাদ্য হয় মহিলা বা ছোৱালীসকলৰ হৰম'নেল বেলেন্সৰ ক্ষেত্ৰতো কেঁচা অমিতাই সহায় কৰে বিশেষকৈ বিভিন্ন ধৰণৰ হৰম'নেল প্ৰব্লেমছত ভোগাৰ ফলতে মাহেকীয়া সময়ত নহয় বা ভালদৰে নহয় তেওঁলোকৰ বাবেও এই কেঁচা অমিতা বিৰাট বেছি লাভজনক হ'ব পাৰে অৱশ্যে সেই একেই কেঁচা অমিতা প্ৰেগনেঞ্চিৰ সময়ত যিমান পাৰে এভইড কৰিবলৈ চেষ্টা কৰিব পাৰে কাৰণ ইয়াত থকা কিছুমান কম্পাউণ্ডে বা এনজাইমে অপকাৰো কৰিব পাৰে লাংছৰ বাবে আৰু ৰেস্পিৰেটৰী ট্ৰেক ইনফেকশ্যনৰ বাবেও ই ভাল হয় লগতে এই অমিতাতে ভিটামিন এ থকাৰ বাবেও বহু বেনিফিটছ আমি শৰীৰত পাবলৈ সক্ষম হওঁ তাৰোপৰি অমিতাই আমাৰ অক্সিডেটিভ ষ্ট্ৰেছ কমায় আৰু ইয়াত থকা যিবোৰ নিউট্ৰিশ্যন হয় সেইখিনি আমাৰ শৰীৰৰ বাবে বিৰাট বেছি দৰকাৰী হয় আৰু লগতে
কেঞ্চাৰৰ প্ৰিভেনশ্যন হিচাপেও ই নিশ্চয় আমাক সহায় কৰা দেখিবলৈ পোৱা গৈছে সেইবাবে ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে বহু লোকে হয়তো এইখিনি বেনিফিটছৰ বিষয়ে নাজানিব পাৰে তাৰ লগতে আটাইতকৈ ডাঙৰ বেনিফিট যিটো আমি প্ৰায়বোৰ মানুহে জানোৱে সেইটো হৈছে আমাৰ পেটৰ অসুখ হৈ থাকিলে বা লগতে কনষ্টিপেশ্যনৰ সমস্যা থাকিলে হাই ফাইবাৰ থকাৰ বাবে আমাৰ পাকস্থলীৰ বাবে আটাইতকৈ উত্তম খাদ্য হিচাপে ইয়াক গণ্য কৰিব পাৰি এচিডিটিৰ সমস্যাত ভুগি থকা লোকসকলৰ বাবেও অমিতা খুব বেছিকৈ ভাল হয় আৰু কেঁচা অমিতা সাধাৰণতে কাৰো বাবে অপকাৰ নহয় মাথো সেই প্ৰেগনেন্সিৰ সময়ত যিহেতু ইউটেৰাছৰ কন্ট্ৰেকশ্যন কৰিব পাৰে সেইবাবে এভয়েড কৰাটো দৰকাৰী বাকি সকলো লোকে কেঁচা অমিতা খাই তাৰ বিশেষ লাভখিনি উঠাবলৈ চেষ্টা কৰিব পাৰে কেঁচা অমিতাৰ লগতে কেঁচা অমিতাৰ পাতৰ ৰসু ডেংগুৰ বাবে হোৱা প্লেটলেটছ কাউণ্ট কমি যোৱাৰ সমস্যাটোতো বহু ক্ষেত্ৰতে সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু এই কেঁচা অমিতা তেনেই সহজভাৱে বাৰীতে আমাৰ পোৱা যায় আৰু যিহেতু সহজভাৱে পোৱা যায় ইয়াত পেষ্টিচাইড বা এনেকুৱা ফাৰ্টিলাইজাৰসমূহ কমকৈ ব্যৱহাৰ হয় পোকেও খুব কমকৈ ধৰে আৰু লগতে অমিতাৰ গছজোপাটো খুব সহজতে ঢেৰ অমিতাও লাগে সেইবাবে তাত সাৰ ইত্যাদি ঘৰুৱা সাৰসমূহে সহায় কৰে সেইবাবে অৰ্গেনিক হিচাপেও অমিতা আমি তেনে সহজভাৱে পাব পাৰোঁ যিহেতু এই অমিতা আমি মাজে সময়ে খোৱাটো আৱশ্যকীয় তেনে সহজ সৰল এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালো সকলো লোকে নিশ্চয় চাই ভাল পাব আৰু সময়ো বেছি নালাগে কম সময়তে ভিডিঅ'টো চাব পাৰিব আৰু আপোনালোকেও যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকল লোকে অমিতা খাই খুব ভাল পায় কমেণ্ট ছেকশ্যনত জনাব কাৰণ মোৰো অমিতা বিৰাট প্ৰিয় কেঁচা অমিতাও খাই ভাল পাওঁ কিন্তু বেছিকৈ ভাল পাওঁ পকা অমিতাটো খাই পেলাই কিমানে বাৰু কেঁচা অমিতা আৰু কিমানে পকা অমিতা খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাব জানিবলৈ পালে মোৰো ভাল লাগিব নতুন এটা ভিডিঅ' যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ